লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। চাব, যেতিয়া লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতকে একো দুখে বুলি ক'লে, এদিন এজন ভকতে, এনেকৈ গুৰুজনাই শাস্ত্ৰৰ কথা কৈ থাকোঁতে এজন ভকতে পলমকৈ আহিলে। গুৰুজনাই বোলে, তুমি পলম কৰিলা যে? বোলে মই অকণমান এই মৎস্য ধৰিছিলোঁ খাবলৈ বুলি, সেইকাৰণে এনেকুৱা কথা কৈছে তুমি সন্ত পুৰুষ হৈ ভকত হৈ পেলাই আকৌ কি মৎস্য ভোজন কৰা? কৈছে বোলে, আপুনিয়ে লিখিছে নহয় প্ৰভু গুৰুজন, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। গতিকে মোৰ মাছ খাবলৈ লোভ উপজিছে, এই লোভে মোকতো একো কৰিব নোৱাৰে নহয়, কাৰণ মইতো ভকত হৈছোঁ। আপুনিয়ে লিখিছে নহয়, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয়, মোৰ ভকতক চুবই নোৱাৰে এইবিলাক দুখে। গুৰুজনাই বোলে, সৰ্বনাশ, মাধৱ পুৰুষসকলে লৈ আহাচোন পুথিখন, ক'ত এইখন লিখিলোঁ মই, আৰু কলমটো লৈ আহিবা। বোলে কি কৰে? বোলে এইটো কাটি থৈ যাওঁ, কাৰণ পিছত নহ'লে এইটোক অজুহাত দি পেলাই মানুহটো তাৰমানে এনেকুৱা অদ্ভুত জীৱ, নিজৰ স্বাৰ্থৰ কাৰণে মানুহে যিকোনো সাং ৰচনা কৰিব পাৰে, এইটো মানুহৰ নিয়ম। গতিকে মানুহে কৰে এইবিলাক। গতিকে গুৰুজনাই বোলে, না না, মাধৱ পুৰুষে কৈছে নহয়, এইটো থাকক, আপোনাৰ মৈলামেৰে এইটো সৃষ্টি হ'ল, ই থাকক, ইয়াৰ ওপৰত বিশ্লেষণ হওক, আলোচনা হওক। দৰাচলতে কি ক'লে যে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। আচলতে লোভ মোহ কাম ক্ৰোধ এইবিলাক একো একোটা দুখ মানুহৰ জীৱনৰ। দুখ। মোৰ যদি অত্যাধিক ক্ৰোধ আছে, এইটো মোৰ দুখ। মোৰ যদি অত্যাধিক লোভ জন্ম হৈছে, এইটো মোৰ কাৰণে দুখ। এনেধৰণৰ সামাজিক বিকাৰবিলাক, শাৰীৰিক বিকাৰবিলাক, দুখবিলাকে মোৰ ভক্তসকলৰ শৰীৰ স্পৰ্শই নকৰে। অৰ্থাৎ মোৰ ভক্তসকলৰ হৃদয়ত লোভৰ উৎপত্তিয়ে নহয়, ক্ৰোধৰ উৎপত্তিয়ে নহয়, মোহৰ উৎপত্তিয়ে নহয়, হ'ব নোৱাৰে। সেইটোহে লিখিছিল গুৰুজনাই। আৰু ওলটা বুজিলি ৰাম, বেলেগ বুজিলে। এবাৰ মই আপোনাক কৈছোঁ যে বিশ্বামিত্ৰ, দুৰ্বাসা, এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কণ্ড পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল, আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহ'বা। আটাইতকৈ ডাঙৰ কথা হ'ল কি, যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলো। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল। কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে, বোলে বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ। গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বামিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে
বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ বংশধৰ। ইমান সাধাৰণ নহয়, গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজায়ে পৰম জ্ঞানী। এতিয়া বিশ্বামিত্ৰই কি কৰিলে, এদিন মানে হৰিশ্চন্দ্ৰই ৰাতি সপোন দেখিলে। সপোনত দেখিলে কি, যে এগৰাকী ঋষি তেওঁৰ ৰাজ দৰবাৰলৈকে আহিছে আৰু তেওঁৰ ৰাজ্য বিচাৰিছে দান হিচাপে, আৰু তেওঁ সপোনতে সেই ঋষিক ৰাজ্যভাৰ দান দি দিছে। এইটো সপোন দেখি ৰাতিপুৱা যেতিয়া সাৰ পাইছে, তেতিয়া ৰজা হৰিশ্চন্দ্ৰই সিদিনাখন কোনো ৰাজকীয় সাধন গ্ৰহণ কৰা নাই। না শিৰত মুকুট পিন্ধিছে, নে চৰণত পাদুকা পিন্ধিছে, নে ৰাজকীয় আভৰণ পিন্ধিছে, স্নান কৰিছে আৰু ঋষিৰ নিচিনা সাজ পিন্ধি বহি আছে। চবেই সুধিছে যে কি হ'ল মহাৰাজ? বোলে মই আৰু মহাৰাজ নহয় এতিয়া। কিয়? বোলে ৰাতি সপোনতে এগৰাকী ঋষিক মই ৰাজ্যভাৰ দানেই কৰিলোঁ, গতিকে ৰাজ্য যিহেতু দানেই কৰিলোঁ, মোৰতো ৰাজ্য নহয় এতিয়া, গতিকে মই এতিয়া বনলৈ যাম, সন্যাসী হ'লো। এনেকুৱা মানে ন্যায় পৰায়। অলপ পিছতে আহি ওলালে নহয় বিশ্বামিত্ৰ, বোলে মই তোমাৰ পৰা দান বিচাৰি আহিছোঁ। বোলে মই সপোনতে আপোনাক দিছোঁৱে, আপুনি আহিলে যেতিয়া কওক কি লাগে। বোলে তোমাৰ ৰাজ্য লাগে, বোলে লৈ লওক, দি দিছোঁ, মই ৰাতিয়ে দিলোঁ আপোনাক। বোলে যিহেতু দান দিলা তুমি, আৰু ৰাজ্য মোৰে হ'ল, গতিকে তুমি ইয়াত থাকিব নোৱাৰিবা, তুমি ৰাজ্যৰ পৰা আঁতৰি দিয়া এতিয়া, কাৰণ মই ৰজা এতিয়া তোমাৰ ৰাজ্য। এতিয়া দান দিলা, দক্ষিণা দিব লাগে নহয়, দানৰ পিছত দক্ষিণা থাকে। দক্ষিণাটো বোলে ৰাজভঁৰালৰ পৰা দিব নোৱাৰিবা নহয়, কাৰণ ভঁৰালো মোৰ এতিয়া। গতিকে দক্ষিণা দিয়াৰ সময় ল'লে তেওঁ, আৰু পুত্ৰ ৰোহিদাস, পত্নী সব্যাক লগত লৈ তেওঁ ৰাজ কাৰেঙৰ পৰা মোহ সমস্ত পৰিত্যাগ কৰি ৰজা হৰিশ্চন্দ্ৰ ওলাই আহিলে। পৰীক্ষা আৰম্ভ হৈ গ'ল। প্ৰভুসকল, পৰীক্ষা ভগৱানে চবকে নলয়। পৰীক্ষা সেইসকলক লোৱা হয় যাৰ পৰীক্ষা দিয়াৰ যোগ্যতা আছে। আপোনাক যদি ভগৱানে পদে পদে পৰীক্ষা লৈছে, তেতিয়াহ'লে আপুনি জানিব যে সেই পৰীক্ষা লোৱাৰ যোগ্যতা ভগৱানে আপোনাক ৰাখিছে, সেইকাৰণে আপুনি পৰীক্ষাৰ অৱতীৰ্ণ হৈছে বাৰে বাৰে। গতিকে হৰিশ্চন্দ্ৰ এনেকুৱা অৱস্থা হ'ল গৈ গৈ যে তেওঁ পুত্ৰ বিক্ৰী কৰিবলগীয়া হ'ল, পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল, নিজেও চণ্ডালৰ ডোমৰাজৰ ওচৰত, চণ্ডালৰ মুৰব্বীৰ ওচৰত নিজক বিক্ৰয় কৰিলে। ক'লে যে তুমি কিন্তু আজিৰ পৰা শৱদাহ কৰিব লাগিব। বোলে হ'ব, মালিকে যি আজ্ঞা কৰে দাসেতো কৰিবই লাগিব। গতিকে চক্ৰৱৰ্তী ৰজা হৰিশ্চন্দ্ৰ আহি এখন শ্মশানত শৱদাহ কৰিবৰ কাৰণে থাকিলে। এনেহে ঈশ্বৰৰ ইচ্ছা। পিছদিনা ৰাতিপুৱাই দেখিলে যে এগৰাকী নাৰীয়ে এটি শিশু, সৰ্পৰ দংশনত মৃত্যু হোৱা শিশু এটা শ্মশানত লৈ আহিছে। হৰিশ্চন্দ্ৰই দেখিলে যে তেওঁৰ পুত্ৰই সেইটো ৰোহিদাস, আৰু পত্নীগৰাকী বেলেগ নহয়, তেওঁৰে ধৰ্মপত্নী মহাৰাণী সব্যা, যাৰ গাত ফটা চিটা কাপোৰ, শাৰীখনো মানে ভাল নহয়। কিন্তু ইমানেই ন্যায়পৰায়ণ, ইমানেই সত্যবাদী, ইমানেই তেওঁ নীতি, তেওঁ সব্যাক কৈছিলে যে হে দেৱী, তোমাৰ পুত্ৰক যদি মই ইয়াতে দাহন কৰিব লাগে, তেতিয়াহ'লে শ্মশানৰ যিটো কৰ টেক্স দিব লাগে, সেইটো তুমি মোক দিব লাগিব। সব্যাই কৈছে হ'ব মহাৰাজ, আৰু বহুত হৈ গ'ল, আৰু কিমান তুমি কি কৰা? তোমাৰ পুত্ৰ, তুমি চিনি পোৱা নাই নেকি ৰোহিদাসক? মই তোমাৰ পত্নী সব্যা, মোক তুমি চিনি পোৱা নাই নেকি মহাৰাজ?
কৈছে চিনি পাইছোঁ, কিন্তু মই কৰ্তব্যত বন্দী, বাক্যত বন্দী। কাৰণ মই কোনোবা মালিকৰ অধীনৰ এজন কৰ্মচাৰীয়ে, দাস। আজি মোৰ এইখন শ্মশান মোৰ নহয়। ইয়াৰ যিটো শ্মশানৰ যিটো নিয়ম, সেইটো নিয়ম পালিবই লাগিব। বাৰাণসীত আজিও বিশ্বনাথ মন্দিৰৰ ঘাটত আপোনালোকে গ'লে দেখিব, যিখন শ্মশান য'ত শৱ দাহ হোৱাটো মহাপুণ্য বুলি ধৰা হয়, সেই শ্মশানখনৰ নাম আজিও হৰিচন্দ্ৰ শ্মশান। য'ত মৰিবলৈ মানুহ যায়, যে সেই শ্মশানত যদি দাহ হৈ যায় জীৱন মুক্ত হৈ যায় বুলি কয়। কাশীত মৰিলে মানুহ মোক্ষপ্ৰাপ্তি হয় পোনে পোনে, এইবুলি বিশ্বাস আছে। গতিকে সেই ৰজা হৰিশ্চন্দ্ৰই যেতিয়া ক'লে টেক্স দিব লাগিব, তেতিয়া সব্যাই ক'লে যে মোৰ হাতত একোৱেইটো নাই, এই পিন্ধি থকা শাৰীখনৰ বাহিৰে আৰু একো নাই। গতিকে মই মোৰ শাৰীখনৰ এটা আঁচল ছিঙি পেলাই তোমাক টেক্স হিচাপে মই শ্মশানৰ টেক্স হিচাপে কিবা এটাতো দিব লাগিব, দিয়া, তাকেই দিয়া। যেতিয়া এগৰাকী নাৰীয়ে নিজৰ চাদৰৰ আঁচল ছিঙিবলৈ প্ৰস্তুত হৈছে, সমস্ত পৃথিৱী কম্পমান হৈ গৈছে। এইটোতো হ'ব নোৱাৰিব। স্বয়ং লক্ষ্মী ভগৱান কৃষ্ণৰ প্ৰতি কৈছে যে প্ৰভু এইটো হ'ব নোৱাৰিব। কিন্তু এগৰাকী নাৰীৰ জীৱনৰ লজ্জা ঢাকিবলৈ যিখিনি সাধাৰণ বস্ত্ৰ তেওঁৰ শৰীৰত আছে, তাকো যদি তেওঁ ছিঙিবলগীয়া হয়, ইমান পৰীক্ষাৰ প্ৰয়োজন আৰু নাই। তৎক্ষণাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সমস্ত গন্ধৰ্ব কিন্নৰ দেৱতা স্বয়ং বিশ্বমিত্ৰ সেই স্থানত তৎক্ষণাৎ উপস্থিত হৈছে। ইন্দ্ৰাদি দেৱতা হ'ব আই, সব্যা ধন্য তুমি, স্বামী ভক্তি তোমাৰ পৃথিৱীত যদি থাকিব। ধন্য হে ৰজা হৰিশ্চন্দ্ৰ, তোমাৰ সত্যবাদিতাৰ নিষ্ঠাৰ প্ৰতি আমি সমস্ত দেৱকুল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো আজি তোমাৰ ওচৰত আমি নতশিৰ, যে এইটো কাললৈকে খ্যাতি থাকিব যে সত্যক ৰক্ষা কৰিবৰ কাৰণে নিজৰ পত্নী পুত্ৰক বিক্ৰী কৰিব পাৰে, নিজক বিক্ৰী কৰি চণ্ডাল হ'ব পাৰে। ইয়াতকে আৰু কি হ'ব পাৰে? বিশ্বমিত্ৰ কৈছে, হে ৰাজন, এইবিলাক একো নহয়, এইবিলাক চব মোৰেই চলনা আছিলে তোমাক পৰীক্ষা কৰিবৰ কাৰণে। এতিয়াও তোমাৰ ৰাজ্য সুৰক্ষিত হৈ আছে, আজিও তুমি ৰজা, তুমি নিজৰ স্থানলৈ গুচি যোৱা, পুনঃ আগৰ নিচিনাকে তুমি ৰাজভাৰ চলোৱা। তোমাৰ সত্য আৰু নিষ্ঠা জগতত প্ৰতিষ্ঠা হ'বৰ কাৰণেহে এইটো কৰা হ'ল। বিশ্বমিত্ৰই যে হৰিশ্চন্দ্ৰক পৰীক্ষা ল'বলৈ ইমানখিনি কৰিলে, তাৰ কাৰণে ব্ৰহ্মাদেৱৰ ক্ৰোধ আহিলে। ব্ৰহ্মাই ক'লে যে যা, মই তোক অভিশাপ দিলোঁ, তই তোৰ জীৱনত আজিৰ পৰা যি যজ্ঞ কৰাৰ সংকল্প নোলোৱা কিয়, কোনো যজ্ঞ পূৰ্ণাহুতি হ'ব নোৱাৰিব, তুমি সফল হ'ব নোৱাৰিবা, যা। যে প্ৰভু এইটো কি মোৰ উপহাৰ নেকি? এইটো মইতো তোমালোকৰ কাৰণে পৰীক্ষাটো কৰিলোঁ হৰিশ্চন্দ্ৰক, তাৰ পৰিণাম মই এইটো ভোগ কৰিলোঁ নেকি? ভগৱান কৃষ্ণৰ চৰণত স্তুতি কৰিলে ভগৱান কৃষ্ণই ক'লে হ'ব, যি হ'ব হ'ব বাৰু, তাৰে সমিধান ব্ৰহ্মাই দিব তোমাক। ব্ৰহ্মাই ক'লে যে ভগৱান শ্ৰী হৰি পৃথিৱীত যিদিনাখন শ্ৰীৰাম স্বৰূপে উৎপত্তি হ'ব, আবিৰ্ভাৱ হ'ব, সিদিনাখন ৰামচন্দ্ৰৰ কৃপাত তোমাৰ যজ্ঞ পূৰ্ণাংগ সম্পাদিত হ'ব, অন্যথা নহয়। গতিকে সিদিনাখনৰ পৰা বিশ্বমিত্ৰই যিমান যজ্ঞ সংকল্প কৰিছে, কোনো যজ্ঞৰ পূৰ্ণাহুতি সম্পূৰ্ণ হোৱা নাই। ত্ৰেতাৰ যুগত বিশ্বমিত্ৰই যজ্ঞ কৰিছে, যজ্ঞৰ পূৰ্ণাহুতিৰ সময়তে মাৰিচ আৰু সুবাহী আদি কৰি 60,000 ৰাক্ষসে আহি সেই যজ্ঞ কুণ্ড তছনছ কৰি দিছিল। সদায় কৰে এইটো কাম। শেষত তেওঁৰ শিষ্য উপশিষ্যসকলে বিশ্বমিত্ৰক ক'লে যে গুৰুদেৱ, তুমিতো এগৰাকী অস্ত্ৰবিদ, তুমিতো যুদ্ধত নিপুণ, গতিকে এই ৰাক্ষসবোৰ যে বাৰে বাৰে আহি আহি আমাৰ যজ্ঞবিলাক বিনষ্ট কৰে, তুমি দেখোন অস্ত্ৰ প্ৰয়োগ কৰি এওঁলোকক নিধন কৰিব পাৰা, কেলে নকৰা? তেতিয়া বিশ্বমিত্ৰই কৈছে যে শুনা, যদি মই অসুৰবিলাকক মাৰিবই লাগে, তেতিয়াহ'লে মোৰ ক্ৰোধ আহিব লাগিব প্ৰথমতে। যদি মোৰ ক্ৰোধ আহি যায়, এই যে যজ্ঞ সম্পাদিত কৰাৰ সংকল্প মই লৈছোঁ, এই সংকল্প মোৰ বিনষ্ট হৈ যাব। সেইকাৰণে ক্ৰোধক মই আহিব দিব নোৱাৰোঁ, এতিয়া নিয়ন্ত্ৰিত কৰি ৰখা হৈছে। মই এই কথাটোকে কৈছিলোঁ, ক্ৰূৰতা
বিশ্বামিত্ৰৰ প্ৰচণ্ড ক্ৰোধ আছে, কিন্তু তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈকে যেতিয়া গুৰুকুলৰ পৰা সম্পূৰ্ণ বিদ্যা, আচলতে ভাৰতবৰ্ষৰ ব্যৱস্থা মই আপোনালোকক কওঁ, ভাৰতবৰ্ষৰ শিশুসকলক গুৰুকুলত যে থৈছিলে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, তাত কেৱল বিদ্যা অধ্যয়নৰ কাৰণে ৰখা নাছিলে। এজন গুৰুকুলত শিক্ষা গ্ৰহণ কৰা শিষ্যই বিদ্যা, পুথিগত বিদ্যা, আধ্যাত্মিক জীৱনশৈলীৰ চৰ্চা, কৃষি কাৰ্যৰ চৰ্চা, ব্যৱসায় বাণিজ্যৰ চৰ্চা, ৰাজনৈতিক চৰ্চা, কূটনৈতিক চৰ্চা, এনেকি প্ৰতিজন শিশুকে সম্পূৰ্ণ ধনু, গদা আদি অস্ত্ৰৰ শিক্ষা গুৰুসকলে আশ্ৰমত প্ৰদান কৰিছে। আৰু সেই শিশুবিলাকে উভতি গৈ পেলাই গৃহস্থশ্ৰমত যেতিয়া প্ৰৱেশ কৰিছিল, ৰজাৰ পুত্ৰই ৰজা হৈছিল, কৃষকৰ পুত্ৰই কৃষি কাৰ্য কৰিছিল, আৰু বৈশ্যৰ পুত্ৰসকলে ব্যৱসায় বাণিজ্য কৰিছিল, ক্ষত্ৰিয়ৰ পুত্ৰসকলে গৈ সৈন্য সামন্ত ৰজাৰ হেৰিত যোগদান কৰিছিল ইত্যাদি। কিন্তু তাৰ পৰিণামটো চাওকচোন আপোনালোকে, যেতিয়া এজন ৰাজপুত্ৰই ঋষিৰ আশ্ৰমত থাকি পেলাই খেতি কৰিব, তেতিয়া তেওঁ ৰজা হোৱাৰ পিছতো কৃষকৰ যিটো মৰ্মবেদনা সেইটো তেওঁ জানিব, যে এজন কৃষকৰ কৃষি উৎপাদন কৰোঁতে কিমান কষ্ট হয়। গতিকে এতিয়া এজন মন্ত্ৰী বা এজন ৰাজন্যবৰ্গ তেওঁ জীৱনত খেতি পথাৰত নামিও পোৱা নাই, খেতি কৰিও পোৱা নাই। তেওঁ যেতিয়া প্ৰজাক শাসন কৰিব, তেওঁ কেনেকৈ উপলব্ধি কৰিব যে এজন কৃষকৰ কিমান কষ্টৰ ফলত এটা ফচল উৎপাদন হয়। ঋষিয়ে অকল সেয়া নহয়, উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ পঠিয়াইছিল। তেওঁলোক নিপুণভাৱে তেওঁলোকে সেইবিলাক ক্ৰয় বিক্ৰয় কৰিছিল। বিক্ৰী কৰিব লাগিব, যি সেই সময়ত বিনিময় ব্যৱস্থা আছিল, আকৌ আনাজ আদি যি প্ৰয়োজনীয় বস্তু আশ্ৰমলৈকে সকলো কিনি আনিব লাগিব, ক্ৰয় কৰি আনিব লাগিব। গতিকে ব্যৱসায় বাণিজ্যৰ ওপৰতো তেওঁলোকৰ এটা ধাৰণা হৈছিলে। গতিকে ৰজা হ'লেও তেওঁ জানিছিল যে ব্যৱসায়বিলাক কেনে চলে। গতিকে প্ৰত্যেক শিক্ষা গ্ৰহণ কৰিছিল, আৰু সেইধৰণে তেওঁলোকে গুৰুকুলত চলিছিল। প্ৰভু শ্ৰীৰাম, তেওঁৰ অনুজ ভৰত, লক্ষ্মণ, শত্ৰুঘ্ন প্ৰমুখে 4গৰাকী দশৰথ পুত্ৰই গুৰু বশিষ্ঠৰ আশ্ৰমত সম্পূৰ্ণ শিক্ষা গ্ৰহণ কৰি গাৰ্হস্থ্যাশ্ৰমত প্ৰৱেশ কৰিছে, মানে সোমাইছে আহি। এতিয়াও বিবাহ কৰোৱাই নাই। বিবাহ সম্পৰ্কীয় আলোচনা যিদিনাখন হৈ আছিল গুৰু বশিষ্ঠৰ লগত, হেন সময়তে আহি বিশ্বামিত্ৰ প্ৰৱেশ কৰিছে। কোনোবাই ক'লে যে সিংহদ্বাৰত আহি বিশ্বামিত্ৰ ৰৈ আছে ৰজাৰ সাক্ষাতৰ কাৰণে, আহিবলৈ দিয়ক। গুৰু বশিষ্ঠই ক'লে নহয়, বিশ্বামিত্ৰ পৰম জ্ঞানী, মহাত্মা, আৰু তেওঁ এগৰাকী ব্ৰহ্ম ঋষি। গতিকে সেই ৰাজন, তুমি তেওঁক নিজে পদূলিৰ পৰা পাদ্যহৰকে পুজি আনিব লাগিব, এইটো নিয়ম। এগৰাকী চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথ, আপোনালোকে ভাবক, চক্ৰৱৰ্তী ৰজা মানে গোটেই পৃথিৱী যাক শাসন কৰিছিল, পৃথিৱীক। চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথে এগৰাকী প্ৰভাৱশালী পৰম পৰাক্ৰমী ৰজা হোৱাৰ পিছতো ভাৰতীয় আধ্যাত্মিক পৰম্পৰা গুৰুৰ বাক্য শিৰোধাৰ্য কৰি পদূলিলৈকে গৈ বিশ্বামিত্ৰৰ চৰণ ধুৱাই পাদ্য অৰ্ঘ্যে পুজি তেওঁক সাদৰি লৈ আহিছে। শিৰত মুকুটবিহীন, পাদুকাবিহীন খালী ভৰিৰে গৈ ব্ৰহ্ম ঋষি বিশ্বামিত্ৰক তেওঁ আদৰি আনি তেওঁ ৰাজসভাত বহুৱাই, নিজৰ আসনত বহুৱাইছে। বহাই পেলাই চৰণ ধুৱাই পুনঃ প্ৰণিপাত জনাই কৈছে যে, হে গুৰুদেৱ, মই কি সেৱা কৰিব পাৰোঁ, তুমি কৃপা কৰি মোক আজ্ঞা কৰিব লাগে। বিশ্বামিত্ৰ কৈছে, তোমাৰ পুত্ৰ শ্ৰীৰাম ভদ্ৰক মোক লাগে। কিহৰ কাৰণে? বোলে মই নিশাচৰবিলাকৰ উৎপাতত, নিশাচৰ মানে ৰাক্ষস, সুবাহু মাৰিচ আদিৰ দৰে নিশাচৰসকলৰ মানে উপদ্ৰৱত মই যোগ্য সম্পাদিত কৰিব পৰা নাই। গতিকে তাৰ নিৰাপত্তাৰ কাৰণে ৰামচন্দ্ৰক লাগে। দশৰথে কৈছে যে, হে গুৰুবৰ, কিহৰ কাৰণেনো মোৰ ৰাজীৱ লোচন পুত্ৰ, সি মাত্ৰ, তেতিয়া ৰামচন্দ্ৰৰ বয়স মাত্ৰ 14 বছৰ পাৰ কৰি 15 বছৰ প্ৰৱেশ কৰিছে। আমাৰতো 14-15 বছৰীয়া ল'ৰা এতিয়াও মাকে খুৱাই দিয়ে ভাত সানি পেলাই, হয় নহয়? ক'তনো ৰাক্ষসৰ লগত যুঁজিবলৈ যাব?
কিন্তু ইতিমধ্যে সেই 15 বছৰতে ৰামচন্দ্ৰই সমস্ত অস্ত্ৰবিদ্যা শিক্ষা সমাপ্ত কৰি আহিছে। পুত্ৰৰ প্ৰতি থকা মোহ মহাৰাজ দশৰথে কৈছে যে হে গুৰুবৰ, মোৰ নিচিনা এগৰাকী পৰাক্ৰমী ৰজা থাকোঁতে ৰামচন্দ্ৰক কিয় প্ৰয়োজন? মই নিজেই যাম, তোমাক নিজেই মই নিৰাপত্তা দিম। বিশ্বামিত্ৰ কৈছে তোমাক নালাগে ৰাজন, ইমান সৰু কাম এটাৰ কাৰণে আৰু চক্ৰৱৰ্তী ৰজা যাব লাগে নে? তোমাৰ পুত্ৰই পাৰিব এইখিনি কাম। তেওঁতো অস্ত্ৰ শিক্ষা কৰি গুচি আহিছে ঘৰত, কি শিকিলে তেতিয়াহ'লে? খুব কান্দিছে, হে গুৰুবৰ মোক ইমান পৰীক্ষা নল'ব। কাৰণ ৰামচন্দ্ৰৰ প্ৰতি দশৰথৰ ইমানেই প্ৰেম, পুত্ৰ মোহ, কৈছে যে মোৰ পুত্ৰৰ নাম ৰামচন্দ্ৰৰ এটা নাম হ'ল ৰাজীৱ লোচন। কি লোচন? ৰাজীৱ লোচন। ৰাজীৱ শব্দৰ অৰ্থ হ'ল পদুম ফুল। পদুম ফুলৰ দৰে চকু। নৱকঞ্জ লোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম। কঞ্জ লোচন মানে পদুম ফুলৰ দৰে চকু, ৰাজীৱ লোচন। দশৰথে কৈছে যে পদুম ফুলবিলাক যেনেকৈ সূৰ্যাস্তৰ লগে লগে জাপ খাই যায়, মোৰ পুত্ৰও সন্ধিয়া সোনকালে শুই দিয়ে, তাৰ ৰাজীৱ লোচন জাপ খাই যায়। ৰাক্ষসবিলাকতো ৰাতি ৰাতিহে আহে, নিশাচৰ, সিহঁতেতো নিশা, দিনততো ৰাক্ষস নাহে নহয়। গতিকে যিটো পুত্ৰ মোৰ ইমান আৰামত ইমান দিন গুৰু আশ্ৰমত কেনেকৈ থাকিল, আহি 2 দিন হৈছিল মাত্ৰ ঘৰ পোৱা, অকণমানতো আৰাম খাবলৈ দিয়ক, অকণমান সিহঁতক ৰাজভোগ খাবলৈ সময় লাগে। সোনকালে শুৱে, মাকে বুকুত সাৱটি এতিয়াও শুৱে তাৰ লগত কৌশল্যাই। কেনেকৈ সি গোটেই ৰাতিটো ৰাক্ষসৰ লগত যুদ্ধ কৰিব? এটা কথা মন কৰিব, ইমানখিনিৰ পিছতো কিন্তু বিশ্বামিত্ৰৰ ক্ৰোধ অহা নাই। ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ এই কথা বিশ্বামিত্ৰে জানে, গুৰু বশিষ্ঠইও জানে, কিন্তু দশৰথে নাজানে। জানে যদিও নাজানে, কাৰণ ৰামচন্দ্ৰৰ জন্ম কোনো জনী সম্ভৱা নহয়। যজ্ঞত যাৰ জন্ম হৈছে, যজ্ঞৰ চৰুৰ পৰা পায়স যি উৎপন্ন হৈছিল, পায়স গৰ্ভস্থ কৰি ভগৱান ৰামচন্দ্ৰৰ উৎপত্তি হৈছে। স্বয়ং ভগৱান নিজেই ৰামচন্দ্ৰৰ ৰূপে জগতত আহিছে। গতিকে ৰামচন্দ্ৰৰ প্ৰতি যে ইমান মোহ, তাকে দেখি ব্ৰহ্মঋষি বিশ্বামিত্ৰৰ মনত খুব আনন্দ জাগিছে। আহা হা, মোৰ প্ৰভুক ইমান ভাল পায়, প্ৰভুৰ প্ৰতি ইমান স্নেহ, সেইটো কাৰণে ভালে লাগিছে। কিন্তু বিশ্বামিত্ৰে ক'লে এই বুলি যে হে ৰাজন, মই যিটো বিচাৰিলোঁ তুমি সেইটো দিব নোৱাৰিলা। গতিকে তোমাৰ যি ৰঘুবংশত আজিলৈকে কি কৈছে, ৰঘুকুল ৰীত সদা চলি আয়ে, প্ৰাণ যায় পৰ বচন ন যায়। জীৱন যাব তথাপিও বাক্য নেৰে, তোমালোকৰ এইটো বংশৰ ৰীতি আছিল, গতিকে তুমি এইটো ৰাখিব নোৱাৰিলা। কথা ইমানে, মই যাওঁ আৰু এতিয়া, তুমি ৰাখিব নোৱাৰিলা আৰু, কথা ইমান। তেতিয়া বশিষ্ঠ ঋষিয়ে, ব্ৰহ্মঋষি বশিষ্ঠই ৰজাক দশৰথক কৈছে যে হে মহাৰাজ, মানে সংকট আৰু সন্ত শব্দটো মনত ৰাখিব। আপোনাৰ জীৱনলৈ সংকট বিপদ এইটো কাকো নোকোৱাকৈ আহে, আৰু সন্তবিলাকো ঘৰলৈ কাকো নোকোৱাকৈ আহে, এই দুটাই আহে। কিন্তু সংকট আপোনাৰ জীৱনৰ বিপদ ঘণ্টা বজাবলৈ আহে, কিন্তু সন্তই সেই বিপদৰ সমাধান লৈ আপোনাৰ ঘৰলৈ আহে। পাৰ্থক্য ইমানেই। আপোনাৰ ঘৰলৈ যদি কেতিয়াবা হঠাৎ নোকোৱা নিমিলাকে যদি এজন সাধু পুৰুষৰ কেনেবাকৈ আৱিৰ্ভাৱ হৈছে, আহি ওলাইছে ভকত এজন, জানিব যে আপোনাৰ গৃহৰ সকলো অপায় মংগল দূৰ কৰিবলৈ সন্ত আহি পদাৰ্পণ কৰিছে। সেইকাৰণে সন্তক পদূলিতে চৰণ ধুৱাই পাদ্যে অৰ্ঘ্যে পূজি তেওঁক গৃহাগত কৰি আনি আসন বোষণ দিয়াই সেৱা সফুৰা প্ৰাৰ্থনাৰে তেওঁক কুশল বাৰ্তা পুচিব লাগে, আৰু যিমান পৰা যায় সিমান সেইধৰণে তেওঁক আপ্যায়ন কৰি তেওঁক সুধিব লাগে যে হে প্ৰভু, কি কাৰণত আজি আমাৰ গৃহত আপোনাৰ পদাৰ্পণ? আচলতে আমি পৰিয়ালটো আজি আপোনাৰ পদাৰ্পণে ধন্য হ'লোঁ, কৃপা কৰি কি আজ্ঞা আছে আমাক কৰিব লাগে আজ্ঞা। সন্তসকলক সন্তুষ্টি কৰিব লাগে সেৱা সৎকাৰেৰে। এতিয়া বশিষ্ঠই ক'লে হে ৰাজন, তোমাৰ ঘৰলৈতো সন্ত মহাত্মা বিশ্বামিত্ৰ আহিছে, গতিকে তোমাৰ মনত যিটো বৰ্তমান সংকট বুলি তুমি ভাবি আছা যে ৰামচন্দ্ৰক বিবাহ কৰোৱাব লাগে, ইতিমধ্যে কৌশল্যাই কৈ থৈ দিছে দশৰথক
যে মোৰ পুত্ৰ অৰ্থাৎ ৰামচন্দ্ৰটো বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ পুৰুষ, কিন্তু কৌশল্যাই কৈছে যে হে মহাৰাজ, আপুনি মোৰ পুত্ৰৰ কাৰণে এগৰাকী বোৱাৰী বিচাৰক, কিন্তু সাৱধান, মনত ৰাখিব মোৰ পুত্ৰতকৈ যদি কোনো গুণে কম বোৱাৰী এগৰাকী যদি তুমি আনা তেতিয়াহ'লে কিন্তু বিপদ হ'ব। এতিয়া ৰজা দশৰথ মহা বিপদত। নিজৰ পুত্ৰৰ কাৰণে এনেকুৱা ক'ত ছোৱালী বিচাৰে যিটো পুত্ৰতকৈও ধুনীয়া হ'ব লাগিব। জনক নন্দিনী সীতা যিদিনাখন ৰামচন্দ্ৰৰ কাৰণে বিবাহ উপযুক্ত কাৰণে তেওঁলোকৰ কাৰণে কথা হৈছিল, হৰধনু ভাঙি যিদিনাখন ৰামচন্দ্ৰই তেওঁক বিবাহৰ পাশত আবদ্ধ কৰিছিল, সীতাৰ সম্পৰ্কে যেতিয়া কথা শুনিছিল কমল নয়নী সীতা, তেওঁৰ চৰণ পংকজ পদুম ফুলৰ পাহিতকৈও সুকোমল আছিল। এই বাৰ্তা যিদিনাখন শুনিছিল তেতিয়া কৌশল্যা, সুমিত্ৰা আৰু কৈকেয়ী কি কৰিছিল জানে? সমগ্ৰ ৰাজকাৰেং, আচৰিত লাগে, বাল্মীকি ৰামায়ণত উল্লেখ আছে, সমগ্ৰ ৰাজকাৰেং যিফালে যিফালে তেওঁলোকৰ বোৱাৰী সীতা যাব সেইফালে সেইফালে পদুম ফুল, পূৰ্ণ বিকশিত পদুম ফুলৰ ওপৰত যিখিনি ৰেণু থাকে, হালধীয়া হালধীয়া, বগা বগা, সেই ৰেণুবিলাক পাৰি পাৰি থৈ দিছিল যাতে সীতাৰ সুকোমল চৰণে কষ্ট নাপায়। এগৰাকী শাহুৰ বোৱাৰীৰ প্ৰতি হেৰি চাওক, ভাৰতবৰ্ষৰ ঘটনা কৰিছিলে, সেইধৰণে আয়োজন কৰিছিলে। এটা সংকল্প লৈছিলে এখন যজ্ঞ কৰাৰ কাৰণে, আৰু সেই সংকল্পত গুৰু বশিষ্ঠই কৈছিলে যে এগৰাকী অক্ষয় বন্তি জ্বলাব লাগিব, আৰু সেই অক্ষয় বন্তিগৰাকী ৰাজনন্দিনী সীতাই সেই অক্ষয় বন্তিগৰাকীৰ দায়িত্ব ল'ব লাগিব। তেওঁ তেল শেষ হ'লে, ঘি শেষ হ'লে দিব লাগিব, শলিতা আগবঢ়াই দিব লাগিব, এইখিনি দায়িত্ব তেওঁ ল'ব লাগিব যজ্ঞ যেতিয়ালৈকে শেষ নহয়। ৰামচন্দ্ৰই ক'লে হ'ব, দশৰথেও ক'লে হ'ব, কৌশল্যাই ক'লে কেনেকৈ হ'ব? যি হয় তাকে হ'ব। ৰাজ্য ভাঙি চিঙি যায়, নষ্ট হয়, কোপত পৰে, যি হ'ব, তথাপিও মোৰ বোৱাৰীক মই এই অক্ষয় বন্তিগৰাকীৰ তাপত তাপিত হ'বৰ কাৰণে দিব নোৱাৰোঁ। ইমান মৰম, ইমান স্নেহ শাহুৰ বোৱাৰীৰ প্ৰতি। মই এনেই কোৱা নাই এইখিনি কথা, সমাজলৈ মই এই বাৰ্তাটো এনেই এৰা নাই। গতিকে এয়া আমাৰ সমাজত প্ৰবৃত্তি। বাৰু যিয়ে নহওক, ৰামচন্দ্ৰক ক'লে, এই বিশ্বামিত্ৰই ক'লে দশৰথক যে হে মহাৰাজ, এই যে বিশ্বামিত্ৰ আহিছে তেওঁ আচলতে এটা শুভ বাৰ্তা লৈ আহিছে, আপুনি নিশ্চিন্ত থাকক। ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণে তেওঁ আহিছে, মানে ৰঘুবৰ হিতাৰ্থে, ৰঘুকুল শিৰোমণি ৰামচন্দ্ৰৰ হিতৰ কাৰণে তেওঁ আহিছে। তেওঁ ৰামচন্দ্ৰ দি দিছে, পিছত দিছে বাৰু, বুকুত শিল থৈও পুত্ৰক আগবঢ়াই দিছে, লক্ষ্মণো লগত গৈছে। কিন্তু ৰামচন্দ্ৰৰ যিটো পাৰদৰ্শিতা, বাহুবল, পৰাক্ৰম, সেইটো মানুহে দেখিছে। মাৰিচ সুবাহুক যি ধৰণে নিধন বা দমন কৰিব লাগে ৰামচন্দ্ৰই কৰিছে, তাৰকাক বধ কৰিছে। তাৰকা যেতিয়া খেদি আহিছিল, এগৰাকী নাৰীক বধ কৰিব নে নকৰিব ৰামচন্দ্ৰ শংকিত হৈছিল। তেতিয়া বিশ্বামিত্ৰই কৈছিল যে হে ৰাম, ৰঘুকুল শিৰোমণি ৰামভদ্ৰ, এইজনী নাৰী নহয়, দেখাতহে নাৰী। ৬০,০০০ মাতংগ হস্তীৰ সমান বাহুবল এওঁৰ হাতত আছে। কিমান গো বধ কৰিছে এতিয়ালৈকে হিচাপ নাই, কিমান ঋষিৰ মুণ্ড ছেদন কৰিছে তাৰ কোনো হিচাপ নাই, কিমান লাখ লাখ যজ্ঞ তেওঁ বিনষ্ট কৰিছে তাৰ কোনো লেখ নাই। গতিকে তুমি চিন্তা কৰিব নালাগে, তুমি তেওঁক নিধন কৰা। গুৰু আজ্ঞা লৈ তাৰকাক বধ কৰিছে ৰামচন্দ্ৰ। গতিকে যি কি নহওক প্ৰভুসকল, যে হে প্ৰভু, মই তোমাক নাজানি পেলাই দৰাচলতে মোৰ চকুৰ পতালটোৰ কাৰণে মই তোমাক অপকাৰ কৰিলোঁ। গতিকে তুমি মোক কৃপা কৰিলা, গতিকে তুমি মোক আজ্ঞা কৰা প্ৰভু, মই এতিয়া কি কৰিব লাগিব? প্ৰভুৱে ক'লে যে তুমি আৰু এইটো হ্ৰদত থাকিব নালাগে, তুমি সাগৰলৈ গুচি যোৱা, ৰমান নামৰ দ্বীপটোত তাতে থাকিবাগৈ। দৰাচলতে তেওঁ কলৈকো যাব নোৱাৰে সেই দ্বীপটো এৰি, কিহৰ কাৰণে? গৰুৰৰ ভয়ত। গৰুৰে তেওঁক মাৰি পেলাব, খাই পেলাব। ভগৱানে ক'লে যা যা, গৰুৰে ভয় কৰিব নালাগে, কেলে তোমাৰ শিৰত মোৰ চৰণৰ চিহ্ন থাকিল নহয়, ধ্বজভুজ অংকু, তুমি নৃত্য কৰিলে নহয়।
গতিকে তোমাৰ শিৰত থকা মোৰ চৰণৰ চিহ্ন দেখিলে গৰুৰে আৰু তোমাক কেতিয়াও বধ নকৰে। গতিকে তুমি নিশ্চিন্তে থাকাগে, তোমাৰ সপৰিবাৰ লৈ তুমি যোৱাগে। কাৰণ এইকাৰণেই যে ভগৱানৰ চিন্তা সদায় কল্যাণকাৰী। সেই অৰণ্যৰ মাজত একেটাই মাত্ৰ সৰোবৰ। গতিকে সেই অৰণ্যৰ সমস্ত জীৱকুলে সেই পুখুৰীটোত পানী খাবলৈ আহে, কিন্তু সেই পানী ইমানেই বিষবাষ্প যে যাক সেৱন কৰিলে জীৱবিলাকৰ মৃত্যু হয়। সেইকাৰণে আজিৰ পৰা এই হ্ৰদ, কালিৰ হ্ৰদ পৰম পবিত্ৰ জললৈ ৰূপান্তৰ হওক, ভগৱানৰ শ্ৰীমুখৰ বাণী। তেওঁলোকে নাগ পত্নী সমন্বিতে সপৰিবাৰে সাগৰলৈ গুচি গ'ল, আৰু সেই কালি হ্ৰদ আজিও বিখ্যাত। মহাপুৰুষে কালি দমন বুলি নাটটো লিখিছে, ভাগৱত কালি দমনৰ ওপৰত অধ্যায় আছে, কীৰ্তনত আছে। গতিকে সেই কালিৰ হ্ৰদৰ মানে জল অমৃত জল সদৃশ পবিত্ৰ হৈ থাকিলে। আৰু আন এনে কি, যদি সেই জলত গৈ কোনোবাই পিতৃৰ তৰ্পণ কৰে, শ্ৰাদ্ধাদি কৰে, স্নান কৰে, তেতিয়াহ'লে তেওঁৰ পিতৃলোকলৈ সকলো সন্তুষ্টি হয় আৰু তেওঁ নিজেও ধন্য হৈ যায়। গতিকে তেওঁ ক'লে যে তুমি পুত্ৰ সমন্বিতে, পুত্ৰ পত্নী সমন্বিতে ইয়াৰ পৰা গুচি যোৱা। শুনি উল্লসিলা কালি পৰম সাদৰে, কৃষ্ণক পুজিলে যত্নে ৰত্নৰ সম্ভাৰে। তেওঁলোকৰতো ৰত্ন আছে, কালিনাগসকলৰ অজস্ৰ ফণাতে লৈ থাকে মণি। গতিকে তেনেকুৱা অজস্ৰ মণি মুকুতা অলংকাৰেৰে তেওঁক সাদৰে পূজা কৰিলে। আৰু চৰণত পৰি পুত্ৰ পত্নী সমন্বিতে, শিৰে পদধূলি তুলি লৈলা একচিত্তে। ভগৱানৰ চৰণৰ ধূলি শিৰত তুলি ল'লে আৰু প্ৰদক্ষিণে প্ৰণাম কৰিলা 12 হাত, পাছ ভৰি লৰিলা জুৰীয়া জোৰহাত। আৰু 7 বাৰ ভগৱানক প্ৰদক্ষিণ কৰিলে, কৃষ্ণক প্ৰদক্ষিণ কৰি পিছুৱাই তেওঁলোকে সেই হ্ৰদ এৰি সমুদ্ৰত গৈ পৰিলেগৈ। তাৰপিছত লিখিছে, আনন্দতে কালিৰ নেত্ৰৰ নীৰ বহে, ৰমনক দীপক পৰিল সবান্ধৱে। সেইদিন ধৰি হ্ৰদ কৃষ্ণৰ প্ৰসাদে, জল ভৈলা জল নিৰ্মল অমৃতময় স্বাদে। আৰু সিদিন ধৰিয়ে কালিৰ এই হ্ৰদ পৰম অমৃত জললে কৃষ্ণৰ প্ৰসাদ, কৃষ্ণৰ পদধূলি য'ত পৰে, ভগৱান কৃষ্ণৰ পদৰজ পৰিলে সেই স্থান পুত পবিত্ৰ হৈ যায়। আৰু যিহেতু সাক্ষাৎ ভগৱান স্বয়ং সশৰীৰে সেই কালিৰ হ্ৰদত নামিছিল, সেই মুহূৰ্ততেই দৰাচলতে কালিৰ হ্ৰদৰ সকলো বিষ ভগৱানে নিজৰ শৰীৰত ধাৰণ কৰি লৈ কালিৰ হ্ৰদৰ সমস্ত জল অমৃতময় স্বাদ কৰি তুলিছিল। ইয়াতো কথা লিখিছে। তাৰপিছত কৈছে, পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, ৰমন দীপক সবে সৰ্পৰ আলয়, কিয় এৰি তাক কালি আইলা হ্ৰদ জলে। আচলতে সেই ৰমন দ্বীপটোতে সমস্ত সৰ্পবিলাকে বাস কৰে, কিন্তু এইডাল সাপে কি কাৰণত ৰমন দ্বীপ এৰি আহি এইটো দ্বীপত থাকিবলগীয়া হৈছিল, পৰীক্ষিতৰ মনলৈ সন্দেহ আহিলে। আৰু এই সন্দেহৰ সুখদেৱক সুধিলে যে মই জানিব খুজিছোঁ যে কি কাৰণত ৰমনক দ্বীপত নাথাকি এই কালিয়ে এই হ্ৰদটোত থাকিলে। প্ৰভুসকল তাৰ উত্তৰ দিবলৈ গৈ কৈছে যে গৰুৰৰ আচলতে প্ৰধান খাদ্য হ'ল সাপ। ভগৱান কৃষ্ণৰ বাহক গৰুৰক ভগৱান বুলি কয়, গৰুৰ ভগৱান। আপোনালোকে চাব, ভগৱানৰ ইমানেই প্ৰিয় যে শ্ৰী জগন্নাথ ক্ষেত্ৰত আপোনালোকে দেখিব যে জগন্নাথ প্ৰভুৰ কাষতে গৰুৰ ভগৱান বিদ্যমান হৈ আছে। বেলেগ নালাগে, অসমৰ আপুনি যদি যায়, যে আজিৰ পৰা প্ৰায় 3500 বছৰ পূৰ্বে প্ৰতিষ্ঠিত হাজোৰ আমাৰ যি মাধৱ, হয়নে? গৈছেনে কেতিয়াবা? নাই, যাব, মই কওঁ আপোনালোকক। তাত আপোনালোকে দেখিব মাধৱ দেৱালয়, গৰুৰ তাত হেৰি কি হয়গ্ৰীৱ ভগৱানৰ যি হয়গ্ৰীৱ মাধৱ দেৱালয় যিটো কয়, হয়গ্ৰীৱ যেতিয়া ভগৱানে ঘোঁৰাৰ দৰে জিভাৰ যিটো অৱতাৰ লৈছিলে, সেই হয়গ্ৰীৱ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে, মাধৱৰ মূৰ্তি বিদ্যমান হৈ আছে, তাত গৰুৰ ভগৱানৰ মূৰ্তিও বিদ্যমান হৈ আছে, সুদৰ্শন চক্ৰ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে। বাৰু যিয়েই নহওক, গৰুৰ ভগৱানৰ একান্ত প্ৰিয়, যাক কান্ধত তুলি ভগৱান। গৰুৰ ইমানেই শক্তিশালী, মই আপোনালোকক এটা উদাহৰণ দিওঁ গৰুৰৰ, যে কি
যে যেতিয়া সমুদ্ৰ মন্থন কৰিবৰ কাৰণে মন্দৰগিৰি পৰ্বত অসুৰবিলাকে আনিবলৈ গ'ল দাঙি পেলাই, আমি লৈ আহিম, সাগৰ দিবহে লাগে, পৰ্বত এখন তোলাতেনো কি আমি অসুৰবিলাকৰ কাৰণে। কিন্তু ভগৱানে দেখিলে যে ইমান অহংকাৰ তেওঁলোকৰ অসুৰবিলাকৰ, সেই মন্দৰগিৰি পৰ্বত উঠাই লৈ আহি থাকোঁতে তাৰ লগে লগে সি ওজন বহুত বাঢ়ি গ'ল আৰু সি পৰি গ'ল মাটিত হেঁচা খাই। আৰু মন্দৰগিৰি পৰ্বতৰ হেঁচাত বহুত দৈত্য মৰি থাকিল, তাতে নিপাত হৈ গ'ল। গতিকে দৈত্যৰাজে ক'লে যে আৰম্ভণিতে এইবিলাক অমংগল হ'ল, গতিকে আমি আৰু সমুদ্ৰ মন্থন নকৰোঁ। কিন্তু ভগৱান কৃষ্ণই দেখিলে যে সমুদ্ৰ মন্থন নহ'লেও নহ'ব, কাৰণ লক্ষ্মীৰ উৎপত্তি হ'ব লাগিব, মূল উদ্দেশ্যটো এইটোৱেই। সেইকাৰণে ক'লে যে ঠিক আছে সেইবিলাকক মই আকৌ জীয়াই দিম, তোমালোকে কিন্তু কৰা। তে এই যে পৰ্বতখন দাঙিব নোৱাৰিলে, তেওঁলোকৰ হাতৰ পৰা পৰি গ'ল, তেতিয়া সেই পৰ্বত স্বয়ং ভগৱান কৃষ্ণই গৰুড়ক আজ্ঞা কৰিলে, আৰু গৰুড়ৰ কান্ধত স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ লৈ ভগৱানটো বহিছে, তাৰে পিঠিতে আকৌ মন্দৰগিৰিও তুলি লৈছে গৰুড়ে, তুলি লৈ সমুদ্ৰলৈকে আহিছে। ভাবক আপোনালোকে এতিয়া ইমান পৰাক্ৰমী, ইমান শক্তিশালী গৰুড় ভগৱান, তেওঁক কি কৰিব লাগে, এই সৰ্পকুলবিলাকে প্ৰতি পূৰ্ণিমাত তেওঁক পূজা কৰিব লাগে, তেওঁৰ কাৰণে খাদ্য বস্তু দ্ৰব্য শৰাই সঁফুৰা এইবিলাক আগবঢ়াব লাগে। এই কালিয়ে কি কৰিছে, এইডাল সাপে গৰুড়ক নামানে, তেওঁৰ নিজৰ পৰাক্ৰম আৰু অহংকাৰত গৰুড়ৰ কাৰণে আগবঢ়োৱা প্ৰসাদ তেওঁ নিজে গৈ ভক্ষণ কৰে আৰু গৰ্জি গৰ্জি প্ৰত্যাহ্বান জনায়। এই কথা জানি ভগৱানৰ একান্ত সেৱক গৰুড়ে তেওঁক উচিত শিক্ষা দিবৰ কাৰণে খেদি আহিলে, আৰু দুয়োৰে মাজত যুদ্ধ হ'ল। আন্দোলা আন্দোলি কৰে দুয়োকো পিৰি, কৰন্ত আক্ৰান্ত আতি দুয়ো মহাবল, দলডুব পৃথিৱী আটোপ তলবল, গৰুড়কো ধৰি পাছে সৰ্প মহাঘোৰ, হাজাৰক মুখে সংগে ভেজাইলে কামোৰ, একে একৈ দাঁত যেন নাংগলৰ ইষ, গৰুড়ক সৰ্ব গাৱে লগাইলেক বিষ, বিষ্ণুৰ বাহন বীৰ বিষক নগনি, কোপে জ্বলিলন্ত যেন তোলাত অগনি, চাম্পদীয়া কালিক ধৰিল থোতে ঘালি, শৰীৰৰ মাংস নখে পেলাইলা বসানি। যে গৰুড় আহিছে যুদ্ধ কৰিবৰ কাৰণে, তেওঁৰ সহস্ৰ ফণাৰ এক লোহাৰ যেন নাঙলত যে ফালবিলাক লগাই প্ৰচণ্ড ধাৰ, তেনেকুৱা ফালৰ নিচিনা একোটা দাঁত, সেই 1000খন মুখেৰে গৰুড়ক যেতিয়া দংশন কৰিছে, সমস্ত শৰীৰত বিষ নিৰ্বাপিত কৰিছে, আৰু সেই বিষকো নগনি গৰুড়ে তেওঁৰ মুখেৰে ঠোঁটেৰে সেই কালিৰ গা বখলিয়াই পেলাইছে, একদম বখলিয়াই দিছে। এতিয়া বাম দৌখা উল্লাসী বসাইলা পশা চাত, দৌখা মানে পাখি, কালিৰ মিলিল আখি মৰণৰ ঘাট, গৰুড়ৰ দুষ্মহ পসাৰ পায়া চোত, জিভা মেলি দান্ত তৰি পৰি সৰ্পগোট, নকৰে চেতন বীৰ বিভল্ল পৰাই, খনেকে খন্দুকি মনে গুণ অৱগায়, নহু ভক্ষ ভাগ পক্ষী ৰাজৰ সমান, ইহাৰৰ হাততো কোনোমতে ৰাখো প্ৰাণ। তেওঁ অচেতন হৈ পৰি থাকিল গৰুড়ৰ পৰাক্ৰমত। এই কালি হেন শুনি বেগে আখি হ্ৰদে দিলা বোৰ, খেদি গুৰি নপাই গৈলা পালতি গৰুড়, সেই কোনোমতে আহি চুচৰি বাগৰি এই হ্ৰদটোত আহি পেলাই আত্মসমৰ্পণ কৰি প্ৰতিপুত্ৰ সমন্বিতে তাত গৰুড়ে মানে তেওঁক বিচাৰি নাপায়, কাৰণ সেই হ্ৰদটো বহুত ডাঙৰ আৰু বহুত দ, গতিকে তাত তেওঁ আত্মগোপন কৰিব পাৰে ধুনীয়াকৈ। সেইকাৰণে গৰুড়ে তেওঁক বিচাৰি নাপায়, উভতি গ'ল। সিদিন ধৰি তেওঁ এতিয়া সেই ৰমণক দ্বীপলৈ আহিব নোৱাৰে এতিয়া, কাৰণ দেখিলেই গৰুড়ে তেওঁক মাৰি পেলাব। সেইকাৰণে তাতেই তেওঁ গোটেই জীৱন তেওঁ পৰিয়াল পৰিজন সমন্বিতে তাত তেওঁ বাস কৰিছিল। হ্ৰদক নাখিলা জীৱা হেতু পক্ষী ৰায়, শুনা পৰীক্ষিত তুমি তাৰ অভিপ্ৰায়, কিহৰ কাৰণে সেই হ্ৰদটোত গৰুড় নাহে তাৰো আৰু কাৰণ এটা আছে, সেইটোও কৈছে। কি কৈছে, যে পূৰ্বত হ্ৰদত ঋষি আছিলা সৌভৰি, মহামৎস্য গোট শকুন্তৱে ফুৰৈ চৰি, গৰুড়ে চৰণ ধৰিবে চান্তে বধিলা সৌভৰি, ঋষি বাক্য নগনি সুধাত খাইলা ধৰি,
পৰম অনাথ ভৈলা আন মৎস্যগণ দেখিয়া ঋষি দায়াই ঋষি বুলিলা বচন যদি দুনাই শান্ত হৈত মৎস্য এক প্ৰাণী মৰিবন্ত গৰুৰ বুলি দিলা সত্যবাণী। তাৰমানে তাতে এজন সৌৰভী নামৰ ঋষিয়ে সেই হ্ৰদটোৰ পাৰত ধ্যান কৰিছিল আৰু সেই হ্ৰদত মাছ মগৰবিলাকে বৰ ধুনীয়াকৈ খেলি থাকে, গৰুৰে মাজে মাজে আহি তাত মাছ তাছ ধৰি খায়। কিন্তু এগৰাকী মানে বহুত মাছৰ পোনা লৈ থকা মাক এগৰাকী মাছৰ তেওঁক গৰুৰে এদিন হত্যা কৰিলে আৰু শিশুবিলাক অনাথ হোৱা দেখি ঋষিৰ মনত দুখ আহিলে আৰু গৰুৰক ক'লে যে তই যদি আজিৰ পৰা আহি ইয়াত এটাও মাছ খাৱ নহয় তই সিদিনাখনে মৰিবি বুলি অভিশাপ দি থৈ দিলে। সেইকাৰণে গৰুৰ সেই হ্ৰদটোলৈ নাহে। আৰু কালিনাগেও ভাবিলে কি এইটো হ্ৰদলৈ যিহেতু গৰু আহিব নোৱাৰে, গতিকে মোৰ কাৰণে আটাইতকৈ নিৰাপদ আৰু সুৰক্ষিত স্থানেই দখৰে। সেইকাৰণে সেই হ্ৰদটোতে আজি বহুকাল ধৰি তেওঁ তাত নিবাস কৰি আছিলে। কিন্তু হ'লে কি হ'ব, যি মৎস্যসকলৰ নিৰাপত্তাৰ কাৰণে আচলতে দৰাচলতে ভগৱানৰ সেৱক গৰুৰে সেই হ্ৰদটোত আহি পেলাই মাছ মগৰ ধৰি খায় কাৰণে সেই হ্ৰদটোত কালিৰ নিচিনা বিষাক্ত সৰ্পই আহি বাস কৰিব পৰা নাই। গতিকে অন্যান্য জীৱকুলবিলাক তাত সুৰক্ষিত হৈ আছিল। কিন্তু ঋষিয়ে যেতিয়া অভিশাপ দি দিলে গৰু আহিব নোৱাৰাত সৰ্প আহি সেই স্থান বসতি কৰাৰ পিছত অন্য জীৱবিলাক নাইকিয়া হৈ গ'ল, চব ধৰি ধৰি খালে, গছ বিৰিখ পৰ্যন্ত জ্বলি গ'ল, তেওঁ অকলে তাত নিবাস কৰে। এতেকে ভগৱান কৃষ্ণৰ কথাটো হ'ল কি তাক পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে এই লীলা সম্পাদন কৰিলে। আপোনালোকে চবেই জানে যে ভগৱান কৃষ্ণই যিবিলাক কৰ্ম জগতত সাধন কৰি থৈ দিছে এইবিলাকক লীলা বোলে। আমাৰ নিচিনাই মনুষ্য শৰীৰ, আচলতে ভগৱানৰ শৰীৰৰ নিচিনাই আমাৰ শৰীৰ, মনুষ্য ৰূপৰ যিটো শৰীৰ, সেয়া আমি জগতত আছোঁ। ভগৱানৰ নৰলীলা লৈ আহি আমি মানুহে যিবিলাক কাম কৰোঁ এইবিলাকক কৰ্ম বোলে, আৰু ভগৱানে যিবিলাক কৰ্ম কৰে সেইবিলাকক লীলা বোলে। গতিকে ভগৱানেও এইটো লীলা সাধন কৰিছিল, কৰি সেই হ্ৰদটোক জীৱকুলৰ কাৰণে পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে কালি দমন কৰিলে। সেইকাৰণে ইয়াত লিখিছে যে কালি মাত্ৰ জানয় আৰু নতু শুনয় আনে গৰুৰৰ ভয়তো বঞ্চিলা সেই স্থানে কৃষ্ণে উচ্চা দিলা দুনাই দ্বীপতে বঞ্চিল শুনি নৃপতিৰ মনে সংশয় উপজিল শুনা সাৱধানে কেশৱৰ গুণ কৰ্ম কলিযুগে আতপৰে নাহি আন ধৰ্ম। ইয়াত আকৌ প্ৰশ্ন হৈছে, ইয়াৰ উত্তৰ পৰৱৰ্তী দিছে প্ৰভুসকল, কিন্তু আমি আকৌ সিমানলৈকে নাযাম, কাৰণ আমি আকৌ এই গুৱাহাটীলৈ উভতিব লাগিব, নহয়নে হেৰি পাপসকল আইসকল। আমি আৰু আপোনালোকৰ সন্মুখত উপস্থিত থাকিলোঁ, কৃষ্ণ কথা ক'লোঁ। এতিয়া অকণমান উপদেশ দিছে, এই উপদেশখিনি বাপসকলে পঢ়িব, আমি উপদেশ সম্পৰ্কে অলপ কম যাওক উপদেশৰ পৰা। ইয়াত কৈছে যে ৰাম নাম অমৃতক কৰিও যতন কলি সৰ্পে দংশিলেক হৰিল চেতন ৰাম নাম অমৃতক কৰিও যতন তেৱেশে এৰাইবা কলি ভুজংগৰ হাত। প্ৰভুসকল কলিকে ভুজংগ বুলি কৈছে। ভুজংগ শব্দৰ অৰ্থ হ'ল বিষাক্ত সাপ, শক্তিশালী সাপ। মহাপুৰুষে বৰগীত এজনাত লিখিছে, হৰিপদ পংকজ পঞ্জৰ মই তামহুৰ হুৰাজংখা হুই হৰিপদ পংকজ পঞ্জৰ মই। প্ৰভুসকল ইয়াতে মহাপুৰুষে লিখিছে, হৰিপদ পংকজ পঞ্জৰ মুই তামহু ৰহু ৰাজ হংস হুই। আমিতো বৰগীত গাওঁৱে। মই আপোনালোকক আজি এটা অনুৰোধ কৰি যাম, আমি যিবিলাক প্ৰাৰ্থনা গাওঁ, আমি যিবিলাক ঘোষা গাওঁ, কীৰ্তন গাওঁ, বৰগীত গাওঁ, সেইসমূহৰ যদি সঠিকভাৱে তাৰ অৰ্থ যদি অন্যই যদি আমিবিলাকে উপলব্ধি নকৰোঁ, তেতিয়াহ'লে তাক গোৱা আৰু নোগোৱা একেই কথা। যদি এভাগ বৰগীত গাই পেলাই বৰগীত ভাগৰ যদি অৰ্থটো যদি উপলব্ধি নহয়,
তেতিয়াহ'লে একো নাই। প্ৰাৰ্থনা এভাগ ভগৱানক গাইছোঁ, প্ৰাৰ্থনাটোত কি কোৱা হৈছে দৰাচলতে তাৰ যদি অৰ্থৰ অনুভৱ নহয়, তেতিয়াহ'লে সেই প্ৰাৰ্থনা জনা ভগৱানৰ ওচৰলৈ নাযাব, স্পৰ্শ নহয়। সেইকাৰণে ইয়াত কৈছে যে ভগৱান কৃষ্ণৰ চৰণ যুগল পদুম ফুলৰ দৰে। মহাপুৰুষে কৈছে যে হে প্ৰভু, তোমাৰ চৰণ যুগলৰ পদুম ফুলৰ দ্বাৰা নিৰ্মিত যেন পিঞ্জৰা, আৰু সেই পিঞ্জৰাটোৰ ভিতৰত মোৰ মন ৰাজহংস গৈ তাত মানে বন্দী হৈ থাকিব লাগে চিৰদিনৰ কাৰণে, যাতে ই ওলাব নোৱাৰে, কলৈকো যাব নোৱাৰে। গোস্বামী তুলসীদাসৰ দৰে এগৰাকী ভক্ত, ভগৱানৰ একান্ত সেৱক, পৰম বিদগ্ধ পণ্ডিত, যিগৰাকী শ্ৰী ৰামচৰিত মানস বিৰোচন কৰিছিলে, আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে হ'বলৈ গৈ আছে, এনেকুৱা পৰ্যায় চলি আছে। তো গোস্বামী তুলসীদাসেও লিখিছে, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খলদলদ গঞ্জনম। হে ভগৱান, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা, এই বুলি কৈছে গোস্বামী তুলসীদাসে। ৰামচন্দ্ৰক কৈছে যে হে প্ৰভু, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে যে মোৰ হৃদয় পদুম ফুলত তুমি আহিব নালাগে প্ৰভু, তোমাৰ চৰণ পদুম ফুলত মোৰ মন গৈ বন্দী হৈ থাকে, যাতে ই কলৈকো যাব নোৱাৰে, যাম বুলি যাব নোৱাৰে। সেই বৰগীত জনাতে মহাপুৰুষে পদ লিখিছে, শেষৰ পদ, আৱত কাল ভুজংগ মগৰজি হৰি পদে শৰণলে হব বৰজি হৰি পদ পংকজ পঞ্জৰ মোহে আৱত কাল ভুজংগম গৰজি। কাল ভুজংগ গৰুজি গৰুজি খেদি আহিছে মোৰ জীৱনলৈ, আমিবিলাকে দেখাই নাই। আমি খুব কেক কাটিছোঁ, কেণ্ডেল নুমাইছোঁ, ফূৰ্তি কৰিছোঁ, বাৰ্থডে মোৰ আজি ইমান বছৰীয়া বাৰ্থডে। সেইটো বাৰ্থডে ইমান বছৰ হ'ল নহয়, গ'ল। আপোনাৰ জীৱনৰ পৰা সিমানটা বসন্ত অতিক্ৰম কৰিলে, আৰু সন্মুখত কিমান আছে আপুনিও নাজানে, কোনেও নাজানে। তাৰমানে অজগৰে যেনেকৈ ভৰিৰ পৰা এঘোট 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 এঘোটকৈ গিলি গিলি গৈ থাকে, এই কাল ভুজংগই আমাক তেনেকৈ প্ৰত্যেকটো পল অনুপল গিলি 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 গৈ থাকে, আৰু আমিবিলাকে অনুভৱেই নকৰোঁ। আমাৰ এটা খুব ধুনীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আছে নহয়, মানে জীয়েকক অজগৰলৈ বিবাহ দিলে, অজগৰে যেতিয়া ৰাতি ভৰিৰ পৰা গিলিবলৈ ধৰিছে, আই মোৰ ভৰি কুটে কুটাই, আই মোৰ জোঁৱাই নুপুৰ পিন্ধাই, হয়নে? এনেকৈ এনেকৈ আই মোৰ কঁকাল কুটে কুটাই, আই মোৰ জোঁৱায়ে মেখেলা পিন্ধাই, অলংকাৰ পিন্ধাই, এনেকৈ গৈ 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 ডিঙি গৈ পালে। তেওঁ ভাবি থাকিলে শুই শুই যে জোঁৱায়েকে এপৰ পিছত এপৰ অলংকাৰ পিন্ধাই গৈ আছে। যদিও বেজবৰুৱাদেৱে এইটো খুব সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰসিককৈ কৰিলে, সেইজন আগৰ মানে জীয়েকজনী বিবাহ হোৱা অজগৰটো কোনোবা অভিশাপপ্ৰাপ্ত কোনোবা দেৱপুৰুষ আছিলে। তেওঁ কৈছে যে তুমি নৰ মনুষ্যৰ কোনোবা ছোৱালীৰ লগত বিবাহ হ'লে তোমাৰ মুক্ত পায়, এনেকুৱা কিবা কাহিনীটো। তেওঁ হৈ গ'ল। তাকে দেখি সতিনীয়েকে নিজৰ জীয়েককো ক'ৰবাৰ অৰণ্যৰ পৰা অজগৰডাল ধৰি আনি পেলাই ৰাতি বিবাহ দি একেটা কোঠালিতে ৰাখিলে। সি অজগৰে চান্স পায় আৰু মানুহ এটা পাইছে আৰু এমূৰৰ পৰা গিলিছে। গতিকে এটা সময়ত যেতিয়া মূৰটোকে গিলি পেলালে, কপাল মানে ওঠলৈকে ক'ব পাৰিছে, ওঠত ব্ৰহ্মতুলিৰ বোল বোলাইছে বুলি কৈছে, তাৰপিছত মাত নাই আৰু। তাৰপিছত গোটেই ৰাতিপুৱা দেখে যে খাই অজগৰ একদম হৈ আছে। আমিবিলাকেও ভাবোঁ আমাৰ জীৱনৰ এঘোট এঘোট সময় গৈ আছে, কাল ভুজংগ গৰুজি গৰুজি খেদি খেদি আমাক আহিছে। কোনদিনা আমাৰ জীৱনৰ অন্ত ঘটে তাৰ কোনো মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙলে হবে খণ্ডর খণ্ড,
ভাঙলে দেহা জোড়া মিলবে না, ওই একবার হরি বলো মন রসনা, মানব দেহের গৌরব কইর না। আমাৰ গোৱালপৰীয়া গীত যে মানৱ দেহাক লৈ গৌৰৱ কৰিবলৈ গাই নাই, যিটো দেহালৈ এটা সময়ত একাহী ভাত দিলে খাই পেলাওঁ, সেই দেহাই এটা সময়ত কওঁ মোক অকণমান কমাই দিয়া। হেৰি ক'ত গ'ল আপোনাৰ একাহী ভাত খোৱা ক্ষমতাটো? এটা ফুটবল লাঠি মাৰি দিলে সেই একদম সিটো গ'ল পষ্টলৈকে গৈছিল, সেই মানুহজনে লাখুটিৰ ভৰত খোজকাঢ়িবলগীয়া হ'ল। ক'লে গ'ল আপোনাৰ সেই সামৰ্থ্য? কোনোবাই কিবা ফুচফুচাই ক'লে টচ টচকৈ শুনিছিলোঁ, এতিয়া কাষত চিঞৰি চিঞৰি কাণৰ কাষত ক'ব লাগে মই আমুক বুলি ক'ব লাগে। ক'ত গ'ল শক্তি? লাহে লাহে সকলো শক্তিৰ স্খলন ঘটে। আমিবিলাক ইমান মূঢ়মতি, ইমান অহংকাৰ যে দিনে দিনে মোৰ শৰীৰৰ ইন্দ্ৰিয়সমূহৰ ক্ষমতা বিলুপ্তিৰ পথত গতি কৰিছে, তথাপিও কিন্তু অহংকাৰে আমাক সেইটো জানিবলৈ দিয়া নাই। ঘুণাক্ষৰে নাই নাই একো হোৱা নাই দে, তই আগবাঢ়ি গৈ থাক। অহংকাৰে যেন নিচুকনি গীত গাইছে মোৰ কাণৰ কাষত, একো হোৱা নাই তোৰ, চব ঠিকে আছে, এৰা হয়। কিন্তু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, এই দেহটো তোমাৰ কৃপাত প্ৰাপ্তি হৈছে। শতকৌটি অন্তৰ যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি, শিশি কদাচিত মনুষ্য হৈ ভাৰত ভূমিত আহি। ভাৰত ভূমিত মনুষ্য ৰূপে জন্ম হোৱাটো পৰম সৌভাগ্য, আৰু তেনে এটা মনুষ্য শৰীৰ আপোনাসৱৰ জীৱনত প্ৰাপ্তি ঘটিছে। গতিকে এইহেন নৰতনু দুৰ্লভ্য মনুষ্য জন্ম, তাতকৈ দুৰ্লভ্য সাধু সংগ। আজি যে আপোনালোকে ইয়াতে সাধু সংগৰ আয়োজন কৰিছে, এইটো এটা পৰম দুৰ্লভ, পাবলৈ নাই। কিন্তু আজি ইয়াতে জিলেলে জীপ যদি এতিয়া ডেন্সৰ কম্পিটিশ্যন পাতকচোন, ইয়াত মানুহ এতিয়া ঠাণ্ডাটো থ'বলৈ জেগা নহ'লহেঁতেন। পাতো চাওক লাগে, কি কয় এইবিলাক বুগি বুগি পাতে, কিবা পাতে নহয়, ল'ৰা ছোৱালীবিলাকক আনি পেলাই নচুৱাই মাক বাপেকবিলাকে গীতত, সেইবোৰ পাতক, ঢেৰ মানুহ হ'বগৈ ইয়াত। কিন্তু ইয়াত ভাগৱত কথা চলিছে, ইয়াত সন্ত কথা চলে, জীৱনৰ কোহে কোহে জীৱনৰ বিশ্লেষণ হ'ব। মানুহৰ জীৱনত কৰ্তব্য কি, আপুনি মৰি যোৱাৰ পিছত আপোনাক কোনোবাই মনত ৰাখিবনে নাই? নিজৰ ল'ৰা ছোৱালীয়ে এনেকৈ কয়, এই আজি আমাৰ পিতাৰ শ্ৰাদ্ধ আছিলে নেকি, পাহৰিয়ে থাকিলোঁ নহয়। কেইবছৰমান পতাৰ পিছত পুতেকেও পাহৰে বাপেকৰ শ্ৰাদ্ধৰ কথা। এই হ'ল আমাৰ জীৱন। কিন্তু এনেকুৱা মনুষ্য পৃথিৱীত আছে যাৰ 150 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ, যাৰ 500 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ। একেই মনুষ্য, কিন্তু গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছোঁ। কেলে? একে মনুষ্য নহয় জানো? তেওঁ সাধন কৰি থৈ গ'ল মনুষ্য জীৱনক। মনুষ্য জীৱনক জগতৰ কল্যাণৰ কাৰণে, লোক কল্যাণৰ কাৰণে এনেধৰণে আগবঢ়াই লৈ গ'ল, যাৰ কাৰণে আজিও মানুহে তেওঁক মনত ৰাখিছে। আপুনি আপোনাৰ জীৱনত কেলে নোৱাৰে? আৱত কাল ভুজংগম গৌৰজী, হৰিপদে শৰণত লেহু তাহে সব বৰজী। জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি ভগৱানৰ চৰণত সমৰ্পিত হওক প্ৰভুসকল। ভগৱানে আপোনাক বাট দেখুৱাব, আৰু এনেকুৱা সোণখেৰীয়া বাট দেখুৱাব, যিটো বাটেৰে গমন কৰি আপুনি আনন্দ পাব। মৃত্যুৰ সময়ত আপুনি যন্ত্ৰণাৰে মৰিব নালাগে, অপৰাজেয় মৃত্যু আপোনাৰ জীৱনত হ'ব। সৰ্প ভয়ো নাই বুলি কৈছে ইয়াত। ভগৱানে কৈছে যে আজিৰ পৰা মই ক'লোঁ, যিসকল লোকে কৃষ্ণ ভজনা কৰিব, ভগৱানৰ নাম ল'ব, তেওঁৰ জীৱনত সাপৰ ভয় নাই, সৰ্পই দংশন কৰিব তেওঁক কেতিয়াও নোৱাৰে, যদি কৃষ্ণ নাম লয়। ইমান মহিমাযুক্ত কৰি ৰাখিলে ভগৱানে, বাণী দি থৈ দিলে। গতিকে আপোনাৰ জীৱনত অমূল্য এই মনুষ্য জীৱন, দুৰ্লভ্য এই মনুষ্য জীৱন, কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি ভগৱানৰ গুণ নাম কীৰ্তন কৰক প্ৰভুসকল। এটা সৎ জীৱন যাপন কৰাটো মনুষ্যসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। আজি ইচ্ছা কৰিলেও ইতৰ প্ৰাণীবিলাকে সৎ জীৱন যাপন কৰিব নোৱাৰে, তেওঁলোকে মানুহৰ নিচিনাকৈ নোৱাৰে, কিন্তু মানুহে পাৰে। মানুহ সেইকাৰণে অমৃতস্য পুত্ৰাহ, মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহক ভগৱানে এইকাৰণেই নিজৰ স্বৰূপত সৃষ্টি কৰিলে, যাতে তেওঁৰ স্বৰূপটো তেওঁ মানুহৰ তাতে চাব পাৰে। কিন্তু মই মানুহ হৈও যদি মই অন্য জীৱৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে মই নৰাধম নহ'মনে বাৰু, পশুতুল্য নহ'মনে বাৰু? সেইকাৰণে মনুষ্যৰ নিচিনা থাকিব লাগে, মানুহৰ দৰে জীৱন কটাব লাগে। প্ৰভুসকল আইসকল, জীৱনত এটা কথা কৈছে যে কিছুমানে খাবলৈ জীয়াই থাকে পৃথিৱীত, আৰু কিছুমানে জীয়াই থাকিবলৈ খায়।
খায়ো মৰে নাখায়ো তৰে, যত যিমান মৰিছে খায়ে মৰিছে, নোখোৱা কাৰণে কোন মৰিছে? গতিকে খাদ্য সম্ভাৰ, কথা বতৰা, জীৱন এইবিলাকক এটা নীতিযুক্তভাৱে যেতিয়া যাপন কৰিব, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱনৰ সাৰ্থকতা লাভ কৰিব। গতিকে কাল ভুজংগ প্ৰভুসকল খেদি 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 আহিছে, কেতিয়া গিলে তাৰ নাই ঠিক। সেইকাৰণে ইয়াতে কৈছে যে কলি সৰ্পে দংশিলেক হৰিল চেতন, ৰাম নাম অমৃতক কৰিও যতন। কলিৰ যুগটোকে এডাল মহাসাপ বুলি কৈছে। গীতাৰ 7ম স্কন্ধত লিখিছে যে আমি জীৱবিলাক পৃথিৱীত এই সংসাৰৰ গাঁত এটাত আমি পৰি আছোঁ, তাতে আকৌ বিষাক্ত সাপ আছে আৰু ওপৰৰ পৰা এটা শিল ঢাকি থৈ দিছে যাতে ওলাব নোৱাৰে। এয়া আমাৰ অৱস্থা। কিন্তু এই সৰ্পকো নেওচি গাঁতৰ পৰা শিল অতৰাই পৰাক্ৰমেৰে যিজনে নিজক মুক্ত কৰিলে, তেওঁ মোক্ষ জীৱ, আৰু সেইটো ঈশ্বৰৰ কৃপাত সম্ভৱ হয়। গতিকে এইটো অধ্যায় সমাপ্তি ঘটিবৰ কাৰণে এটি পদ মাত্ৰ বাকী আছে, এফাকি। প্ৰভুসকল, আপোনাসৱৰ দৰে সজ্জনসকলৰ ওচৰলৈকে আমি আহিলোঁ, আপোনালোকৰ চৰণ দৰ্শন কৰি ধন্য হ'লোঁ। বিশেষকৈ গাঁওবাসী আপোনালোকৰ যি আদৰ শ্ৰদ্ধা মৰম ভালপোৱা ভক্তি ভগৱানৰ প্ৰতি যি, তাকে দেখি পৰম সন্তুষ্টি লাভ কৰিলোঁ, ভাল লাগিলে। ভগৱানে আপোনালোকৰ সৎ বনোবাঞ্ছা পূৰ্ণ কৰক। অনাগত কালতো যেন এই অনুষ্ঠান ভাগ এই ধৰণে ইয়াতকৈও আৰু উত্তম ব্যৱস্থাৰে ইয়াত সম্পাদিত হওক। সজ্জনসকল ইয়ালৈ আমন্ত্ৰিত হওক আৰু সাধকসকলে আহি ইয়াত আপোনালোকক ভাগৱত কথাৰে আপ্লুত কৰক। আপোনালোক সকলোৰে অপায় অমংগল দূৰ হওক, আয়ুষত বিঘ্নি শূন্য হওক, পৰিয়ালৰ ল'ৰা ছোৱালী সমস্ত গাঁওবাসী শান্তিৰে নিবাস কৰক। এইখিনিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ বাণীক ইমানতে বিৰাম দিওঁ। কৃষ্ণ কৃষ্ণ।